সাহসী শ্বহীদসকলৰ ভিতৰত শ্বহীদ মনবৰ নাথ অন্যতম। 1942 চনৰ 20 ছেপ্টেম্বৰ দিনা গহপুৰত শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতি, ঢেকিয়াজুলিত শ্বহীদ মনবৰ নাথকে আদি কৰি হেজাৰ হেজাৰ লোকে তিৰংগ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈছিল আৰু তিৰংগ পতাকা উত্তোলন কৰাৰ বাবে শ্বহীদ মনবৰ নাথক ব্ৰিটিছে গুলীয়াই হত্যা কৰিছিল। শ্বহীদ মনবৰ নাথ মিত্ৰ বাহিনীৰো সদস্য আছিল। অসমৰ নৱ প্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ এক প্ৰেৰণা আৰু সাহসৰ প্ৰতীক। আজি তেখেতৰ জন্মস্থান জামুগুৰি বেবেজীয়াত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা এটা সুন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ নৱ প্ৰজন্মৰ বাবে শ্বহীদ মনবৰ নাথ সদায়ে সাহস আৰু ত্যাগৰ অনন্ত প্ৰেৰণাৰ প্ৰতীক হৈ ৰওক, তাকেই মই কামনা কৰিম। পুনৰ এবাৰ সমূহ ৰাইজক মই ধন্যবাদ জনাম। PM Modi said criminals and corrupt. Already Prime Minister has piloted, our government has piloted a bill for debarring people from taking office of Chief Minister or Prime Minister or Minister if he continue to be in custody for 30 days, more than 30 days. This is a very welcoming step. We, on behalf of the people of Assam, extend full support to Prime Minister Narendra Modi in his endeavor to cleanse politics from criminalization. নহলে অহাকালি দিব সাদি ৰেডি কৰিছে, কিন্তু বহুত জাগাত মাটি বেদখল হৈ আছে। আমি সাৱধানে এটা এটাকৈ খোজকাঢ়ি আছোঁ যাতে খেলি মেলি হৈ নাযায়, আৰু আমি ইয়াক আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত নোহোৱালৈকে আমি অব্যাহত ৰাখিম। এগৰাকী অসম বিৰোধী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব বা নহ'ব তাক অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনোৱাৰ কোনো অধিকাৰ নাই। মাদানীয়ে ইয়াৰ আগতেও অসমত যেতিয়া আমি আমাৰ যুৱক যুৱতীসকলক টেট শিক্ষক নিযুক্তি দিছিলোঁ, সেই সময়তো তেখেতে আমাক বাধা দিবলৈ বহুত প্ৰচেষ্টা কৰিছিল। এইদৰে ব্যক্তিক অসমীয়া ৰাইজে প্ৰতিহত কৰিব লাগিব, কাৰণ আমি যদি এতিয়াই সাৱধান নহওঁ 10-15-20 বছৰ পিছত এই মাদানীৰ দৰে ব্যক্তিসকলে অসমৰ ভাগ্য বিধাতা হৈ পৰিব।